বন্ধুসকল, আমাৰ জীৱনত এনে এজন মানুহ আছে, সেইজনেই হ'ল দেউতা, যিজনে বিচাৰে নিজতকৈ নিজৰ সন্তান আগলৈ যোৱা, নিজতকৈ নিজৰ সন্তানহে ডাঙৰ মানুহ হোৱা। বন্ধুসকল, আজিৰ কাহিনীটো তেনে এজন অসহায় দেউতাকৰ ওপৰত। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। সত্যপ্ৰকাশে নিজৰ কোঠাত শুই আছিল। তেতিয়াই ডাঙৰ বোৱাৰীকে দুৱাৰত ঢকিয়াই ঢকিয়াই চিঞৰিলে, দেউতা উঠক, আৰু কিমান শুব, উঠক, ৰাতিপুৱাৰ নাস্তাৰ বাবে বস্তু লাগে। যাওক, দোকানৰ পৰা বস্তুখিনি আনি দিয়ক, দেৰি হৈছে, তেখেত অফিচলৈ যাব আৰু ল'ৰা ছোৱালীহঁতো স্কুললৈ যাব, এই বুলি চিঞৰি আছিল তেওঁৰ ডাঙৰ বোৱাৰী জয়ৰ পত্নীয়ে। সত্যপ্ৰকাশে মন নগ'লে শোৱাৰ পৰা উঠি আহিছিল। ৰাতি ভালদৰে শুবও পৰা নাছিল, কাৰণ তেওঁ ভৰিৰ বিষত টোপনি অহা নাছিল। কোনেও তেওঁৰ স্বাস্থ্যৰ বিষয়ে কেতিয়াও নুসুধে, সকলো নিজক লৈ ব্যস্ত থাকে। বোৱাৰীটো বোৱাৰীয়েই, ল'ৰাও একেই। সত্যপ্ৰকাশে দৰজা খুলিলে। তেতিয়াই বোৱাৰীয়েকে 100 টকা নোট এটা দি অলপ টান ভাষাৰেই ক'লে, দোকানৰ পৰা এইকেইটা বস্তু আনি দিয়ক, দেৰিয়ে হ'ল। কিন্তু তেওঁৰ দুয়োটা ল'ৰা তেতিয়াও শুয়ে আছিল। তেওঁ ভাবিলে, বোৱাৰীয়ে মোক নামাতি সিহঁতৰ হাতেৰে বস্তুকেইটা আনাব পাৰিলেহেঁতেন। মোৰতো গাটো ইমান ভাল নহয়। ভাবি ভাবি তেওঁ দোকান পালেগৈ আৰু বস্তুকেইটা কিনি ল'লে। কিন্তু এটা বস্তু তেওঁ পাহৰিলে, সেয়েহে তেওঁৰ হাতত 20 টকা বাছিল। তেতিয়া তেওঁৰ ওচৰলৈ এজন ভিখাৰী আহিল আৰু ক'লে, দেউতা, মই 2 দিন ধৰি একো খোৱা নাই, মোক কিবা এটা খাবলৈ দিয়ক। সত্যপ্ৰকাশ বৰ দয়ালু মানুহ আছিল। তেওঁ আনৰ দুখ দেখিব নোৱাৰিছিল। তেতিয়া তেওঁ ভাবিলে, মই যদি ভিখাৰীজনক ঘৰলৈ লৈ যাওঁ, বোৱাৰীয়েকে বকিব, মোৰ হাতত একো খোৱা বস্তুও নাই। সেয়েহে তেওঁ হাতত থকা 20 টকাটোকে দি ক'লে, এইটো লোৱা, কিবা এটা কিনি খাই ল'বা। আৰু তেওঁ ঘৰলৈ উভতি আহিল। বোৱাৰীয়েকক বস্তু কেইপদ দিলে। বস্তুখিনি দেখিয়েই বোৱাৰীয়েকে খঙত অগ্নিশৰ্মা হৈ উঠিল আৰু ক'লে, দেউতা, আপুনি দেখোন সকলোবোৰ বস্তু নানিলেই। মই এতিয়া ব্ৰেকফাষ্ট কেনেকৈ বনাম? সোনকালে যাওক আৰু লৈ আহক। সত্যপ্ৰকাশে ক'লে, তেনেহ'লে বোৱাৰী, পইচা দিয়া। যিমানখিনি বস্তু মই আনিব দিছিলোঁ সিমান পইচাটো মই দিছিলোঁৱেই। তেতিয়া দেউতাকে লাজ পোৱাৰ দৰে ক'লে, বোৱাৰী, এজন ভিখাৰী পাইছিলোঁ ৰাস্তাত। তেওঁ হেনো 2 দিন ধৰি একো খোৱাই নাছিল, সেয়েহে মই 20 টকাটো ভিখাৰীটোক দি দিলোঁ। এতিয়া মোক বেলেগ 20 টকা দিয়া। সেই কথা শুনাৰ লগে লগে বোৱাৰীয়েকৰ খং চুলিৰ আগ পালেগৈ আৰু জয়ক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, চোৱা চোৱা, তোমাৰ দেউতাৰ কাম, নিজেতো এটকা ইনকম নকৰেই, আমাৰ পইচাও আকৌ ভিখাৰীক দি মহান হ'বলৈ ওলাইছে। তেতিয়াই জয় আৰু ৰবি চকু মোহাৰি মোহাৰি উঠি আহিল। ৰবিৰ পত্নী আৰু ল'ৰা ছোৱালী দুটাও আহিল। জয়ৰ ঘৈণীয়েকে সৰু কথাটোকে ডাঙৰ কৰি সকলোৰে আগত দেউতাকক অপমান কৰিবলৈ ধৰিলে। পুতেকহেঁতেও বাপেকক বেয়াকৈ অপমান কৰি কথা ক'লে। চিধাই দেউতাকৰ পৰা বুঢ়া বুলি সম্বোধন কৰিলে। এই বুঢ়াৰ পৰা আৰু শান্তি নোহোৱা হ'ল। শান্তিৰে জীয়াই থাকিব নিদিয়ে এই বুঢ়াই। আমি আৰু এই বুঢ়াৰ লগত থাকিব নোৱাৰোঁ। এই বুলি দুয়োটা পুতেকে হাতত ধৰি গটিয়াই গটিয়াই নি দেউতাকক গেটৰ বাহিৰলৈ লৈ গ'ল আৰু এটা গটা মাৰি গেটৰ বাহিৰত পেলাই দিলে আৰু গেট বন্ধ কৰি দিলে। দেউতাকে চিঞৰি চিঞৰি ক'লে, মই আজিৰ পৰা এনে ভুল নকৰোঁ, মোক ঘৰৰ পৰা উলিয়াই নিদিবি অ' বোপাই, মই বুঢ়া মানুহটো কলৈনো যাম, কি কৰি খাম। কিন্তু পুতেকহঁতে দেউতাকৰ এক নুশুনিলে। সিহঁতে ঘৰৰ দৰজাও বন্ধ কৰি দিলে। দেউতাকে তাতে কিছু সময় পৰি থাকিল আৰু কান্দি কান্দি তেতিয়াই তেওঁৰ পত্নীলৈ মনত পৰিল, মোৰ মানুহজনীয়েও সিহঁতৰ পৰা অশান্তি পায়েই মৰিল, আৰু এতিয়া মই আৰু এই ঘৰলৈ কেতিয়াও উভতি নাহোঁ। ইফালে পুতেকে গটিয়াই দিওঁতে তেওঁৰ হাতখনত বেয়াকৈ আঘাত পাইছে। তেনেকৈ বিষে কোবে গৈ এখন বাছত উঠিল। হাতৰ বিষত আৰু পেটৰ ভোকত তেওঁ বাছতে বেহুচ হৈ পৰিল। যেতিয়া বাছৰ কণ্ডাক্টৰে পইচা তুলিবলৈ আহিল, তেওঁক দেখি মৰিল বুলি ভাবি বাছ ৰখাই ৰাস্তাৰ কিনাৰতে শুৱাই থৈ গুচি গ'ল। কেইঘণ্টামান তেনেকৈ পৰি থাকিল। তেতিয়াই বৰষুণ আহিছিল আৰু বৰষুণৰ পানী গাত পৰাৰ পিছতে সত্যপ্ৰকাশৰ হুঁচ আহিল। তেতিয়ালৈ গোটেই গাৰ কাপোৰবোৰ তিতি গৈছিল। তেওঁ আশ্ৰয় ল'বলৈ বুলি ওচৰতে থকা জিৰণি চৰাটোলৈ গ'ল। তেওঁৰ বহুত ঠাণ্ডা লাগিছিল। ঠিক তেনে সময়তে এজন 25 বছৰমান বয়সৰ ল'ৰা আহি সত্যপ্ৰকাশৰ কাষত বহিছিল। ল'ৰাজনো বৰষুণ অহাৰ বাবে তাত আশ্ৰয় ল'বলৈ গৈছিল।
আৰু কাপোৰ কানি ভিজি গৈছিল। ল'ৰাজনে সত্যপ্ৰকাশৰ ফালে চাই বুঢ়া মানুহজনৰ অৱস্থাটো দেখি তাৰ দয়া উপজিল আৰু সি একাপ গৰম চাহ আনি খোৱালে। তেওঁৰ অলপ ঠাণ্ডা কম হোৱা যেন অনুভৱ হ'ল। তেতিয়া ল'ৰাজনে সুধিলে, দেউতা আপুনি কলৈ যাব? সত্যপ্ৰকাশে কিন্তু একো উত্তৰ দিব নোৱাৰিলে, মাথো কান্দি উঠিল আৰু ক'লে, মোৰ কোনো ঘৰ নাই। তেতিয়া ল'ৰাজনে ক'লে, দেউতা আপুনি ইমান ৰাতি কলৈ যাব? তাতে আপোনাৰ গাৰ গোটেই কাপোৰ কানিবোৰ ভিজি গ'ল। আপুনি মোৰ লগতে বলক, আজি ৰাতিটো মোৰ ঘৰতে কটাব। সত্যপ্ৰকাশৰ একো উপায় নাছিল, সেয়েহে ল'ৰাটোৰ লগতে গ'ল। ল'ৰাটোৰ নাম আছিল মোহন। ল'ৰাটোৰ এটা সৰু ঘৰ আছিল। ঘৰলৈ গৈয়ে ল'ৰাটোৱে সত্যপ্ৰকাশক নিজৰ কাপোৰ পিন্ধিবলৈ দিলে আৰু সি খানা বনাবলৈ ধৰিলে আৰু দুয়ো ৰাতিৰ সাজটো খালে। খাই উঠি সত্যপ্ৰকাশে মোহনৰ ঘৰৰ বিষয়ে সুধিলে। তেতিয়া মোহনে ক'লে, মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ। মোৰ মা দেউতা এটা বাছ দুৰ্ঘটনাত মৃত্যু হ'ল। এতিয়া এই পৃথিৱীত মই অকলশৰীয়া। তেতিয়া মোহনে ক'লে, দেউতা আপোনাৰ বিষয়ে কওকচোন। তেতিয়া সত্যপ্ৰকাশে অতীতলৈ উভতি গ'ল। মোৰ নাম সত্যপ্ৰকাশ। মই এটা কোম্পানীত উচ্চ পদত কাম কৰিছিলোঁ, কিন্তু সেইটো প্ৰাইভেট আছিল। মোৰ মানুহজনী বহুত ধুনীয়া আছিল। মোৰ দুটা ল'ৰা আছিল, এটাৰ নাম জয় আৰু এটাৰ নাম ৰবি। মই সিহঁতক দামী দামী স্কুল কলেজত পঢ়াইছিলোঁ। মোৰ খানা বনোৱাটো এটা চখ আছিল। প্ৰায়ে মই বেলেগ বেলেগ ধৰণৰ ডিছ বনাই সিহঁতক খুৱাইছিলোঁ। আমাৰ সংসাৰ খুব সুন্দৰভাৱে চলি গৈছিল, কিয়নো মোৰ পত্নী বহুত ভাল মানুহ আছিল। তেওঁ সকলোৰে ধ্যান ৰাখিছিল। আমাৰ ল'ৰা দুটা ডাঙৰ হ'ল। তেতিয়া মই ডাঙৰ ল'ৰা জয়ৰ বিয়া পাতি দিলোঁ, কিন্তু তাৰ পত্নীৰ সংসাৰৰ প্ৰতি অকণো দায়িত্ব লোৱা নাছিল। সেয়েহে মই আৰু মোৰ পত্নীয়ে খানা বনাই সকলোকে খুৱাইছিলোঁ। এতিয়া দুয়োজন ল'ৰাৰে চাকৰিও হ'ল। মোৰ ৰিটায়াৰমেণ্টৰ সময় হ'ল। মই ৰিটায়াৰমেণ্টত যিমান টকা পালোঁ, তাৰে সৰু ল'ৰাৰ বিয়া পাতিলোঁ। আমি ভাবিলোঁ, আমাৰ আৰু এতিয়া টকাৰ কি প্ৰয়োজন। আমাৰ দায়িত্ব এতিয়া আমাৰ ল'ৰা দুজনে ল'ব, কাৰণ সিহঁতৰ ভাল চাকৰি আছে। এজন দেউতাকে অকলে দুজন ল'ৰাৰ সকলোবোৰ দায়িত্ব, পঢ়া শুনা ইত্যাদি ল'ব পাৰে, কিন্তু দুজন ল'ৰা মিলিও এজন দেউতাকৰ দায়িত্ব কিয় ল'ব নোৱাৰে? কিন্তু আমাৰ সৰু বোৱাৰীও সংস্কাৰী নহ'ল। গোটেই দিনটো নিজকে লৈ ব্যস্ত থাকে। তেতিয়াও খানা বনোৱাৰ দায়িত্ব মোৰ আৰু মোৰ পত্নীৰ ওপৰতে থাকিল। তেতিয়া মই মোৰ ল'ৰাহঁতক ক'লোঁ, ঘৰখনত গোটেই কাম মই আৰু তোৰ মাৰেই কৰোঁ। অলপ চলপ কাম বোৱাৰীহঁতকো কৰিবলৈ দিবি। তেতিয়া ডাঙৰ ল'ৰাই উত্তৰ দিলে, আপোনালোকে এনেহে ঘৰত বহি থাকে, ঘৰখনত কিছু কাম কৰি দিলে কিনো মহাভাৰতখন সলনি হৈ যাব। গোটেই ঘৰৰ কাম আমি কৰোঁ। কেতিয়াবা হাত খৰচৰ বাবে কেইটামান টকা বিচাৰিলেও সিহঁতে খং কৰে। খাবলৈতো পাইছে, আকৌ টকা কিয় লাগে? সেইবোৰ টেনশ্যনতে মোৰ পত্নীৰ কম বয়সতে মৃত্যু হ'ল। মইহে সিহঁতৰ যন্ত্ৰণা খাবলৈ জীয়াই থাকিলোঁ। কোনেও মোৰ খবৰ নলয়। বেমাৰ আজাৰ হ'লেও দুটা কথাহে শুনায়। সকলোৱে খোৱাৰ পিছতে মোক খাবলৈ দিয়ে, একেলগে খোৱা টেবুলত বহিবলৈ নিদিয়ে। নাতিকেইটাকো মোৰ ওচৰলৈ আহিব নিদিয়ে। এদিন মই দোকান কৰিবলৈ দিয়া পইচাৰ পৰা 20 টকা এজন ভিখাৰীক দিছিলোঁ। সেইটোৱে মোৰ বিপদ মাতিলে। বোৱাৰীয়ে গালি খপনি পাৰিলে আৰু ল'ৰাহঁতে গটিয়াই গটিয়াই মোক ঘৰৰ পৰা উলিয়াই দিলে। কথাবোৰ কৈ কৈ সত্যপ্ৰকাশে জোৰ জোৰকৈ কান্দিব ধৰিলে। মোহনে সাৱটি ধৰি বহুত মৰমেৰে তেওঁক কন্দা বন্ধ কৰালে। সত্যপ্ৰকাশে মোহনক সুধিলে, তুমি কি কাম কৰা মোহন? মই এখন ৰেষ্টুৰেণ্টত খানা বনোৱা কাম কৰোঁ দেউতা। মোৰ মা দেউতাৰ মৃত্যুৰ পিছতেই নিজে ৰান্ধি খাবলগীয়া হোৱাত খানা বনাবলৈ শিকি গ'লোঁ। মোৰ এই পৃথিৱীত কোনো নাই আৰু আপোনাৰ থাকিও নাই। গতিকে আজিৰ পৰা আপুনি মোৰ দেউতা, মই আপোনাৰ ল'ৰা। আমি এইখন ঘৰতে একেলগে থাকিম। আপুনি নিজৰ সন্তানৰ পৰা যি মৰম আৰু সন্মান নাপালে, সেই সকলোবোৰ মই আপোনাক দিম। এইবুলি মোহনে তেওঁক সাৱটি ধৰিলে। বন্ধুসকল, নিজৰ ল'ৰাই যদি মাক দেউতাকক সন্মান নকৰে, তেনেহ'লে বোৱাৰীৰ পৰা আশা নকৰাই ভাল। কাৰণ ল'ৰা ভালেই বোৱাৰী ভাল। ৰাতিপুৱাল সত্যপ্ৰকাশ মোহনতকৈ আগতে উঠি দুয়োৰে বাবে ব্ৰেকফাষ্ট বনালে। তেতিয়া মোহনো শুই উঠিছিলেই। সত্যপ্ৰকাশে ক'লে, যোৱা তুমি গা ধুই ৰেডি হোৱা, মই ব্ৰেকফাষ্ট বনালোৱেই।
দুয়ো একেলগে বহি ব্ৰেকফাষ্ট কৰিলে। মোহন কামলৈ যাব ওলাল। তেতিয়া সত্যপ্ৰকাশে ক'লে, বহুত দিনৰ পিছত আজি কাৰোবাৰ লগত একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। মোহনে ক'লে, দেউতা, মই আজিলৈ এনেকুৱা সোৱাদ লগা ব্ৰেকফাষ্ট কেতিয়াও খোৱা নাছিলোঁ। সঁচাকৈ আপোনাৰ হাতত যাদু আছে। আৰু তেওঁৰ হাতত কেইটামান টকা দি মোহন কামলৈ গুচি গ'ল। সত্যপ্ৰকাশেও সেইকেইটা টকাৰে বজাৰৰ পৰা গৈ কিছু ঘৰুৱা সামগ্ৰী কিনি আনিলে। তেওঁ দুপৰীয়া খানা নবনালে, কিয়নো ৰাতিপুৱাৰে অকণমান খাদ্য বাচিছিল। ৰাতি তেওঁ খানা বনালে। তেতিয়া মোহনো কামৰ পৰা আহি পালে। দুয়ো একেলগে বহি খানা খালে। খানাখিনি ইমানেই সোৱাদ লগা হৈছিল যে মোহনে নকৈ থাকিব নোৱাৰিলে। দেউতা, খানা ইমানেই ভাল হৈছে যে 5 ষ্টাৰ হোটেলো পাত্তা নাপায়। খানা খাই দুয়ো শুই থাকিল। পিছদিনা মোহনে ৰেষ্টুৰেণ্টলৈ গৈ তাৰ বন্ধুসকলক তাৰ নতুন দেউতাকৰ কথা ক'লে আৰু ক'লে, মোৰ দেউতাই খানা ইমানেই ধুনীয়া বনায় যে যোনে এবাৰ খায় তাৰ 10 বাৰ খাবলৈ মন যাব। মোহনৰ বন্ধুসকলেও মোহনৰ দেউতাকক চাবলৈ মন গ'ল আৰু তেওঁৰ হাতৰ খানা খোৱাৰ কথা ক'লে। ৰাতি মোহনৰ লগত মোহনৰ বন্ধুবোৰো আহিল। সিহঁতক দেখি সত্যপ্ৰকাশৰ বৰ আনন্দ হ'ল আৰু সকলোৰে লগত চিনাকি হ'ল। সত্যপ্ৰকাশে সিহঁতক পেট ভৰাই খাব পৰাকৈ খানা বনোৱা নাছিল, কিন্তু যি মাত্ৰ বনাইছিল তাৰে অলপ চলপ সকলোকে দিলে। খানা খাই সকলোৱে শলাগিলে আৰু ক'লে, দেউতা, আপুনি সঁচাই বৰ ধুনীয়া খানা বনায়। আপুনি আমাৰ ৰেষ্টুৰেণ্টলৈকে বলক। আপুনি খানা বনাব নালাগে, আপুনি মাত্ৰ আমাক দেখুৱাই দিব। নহয় ল'ৰাহঁত, আমি চাকৰি নকৰোঁ, আমি বিজনেছ কৰিম। আমি খানা ছাপ্লাই কাম কৰিম। অফিচত, মানুহৰ ঘৰত আৰু য'ত যেনেকৈ পাৰি আমি টিফিন ছাপ্লাই দিম। এতিয়া তোমালোকে যোৱা, ক'ত ক'ত এই খানা লাগে কথা পাতি আহা। খানা বনোৱাৰ দায়িত্ব মোৰ। মোহনৰ বন্ধুসকলেও আকৌ পিছদিনা অহাৰ প্ৰতিশ্ৰুতি দি গুচি গ'ল। পিছদিনা দেউতাকে মোহনক ৰেষ্টুৰেণ্টৰ কাম এৰি দিবলৈ ক'লে আৰু তেওঁলোকে অফিচ, মানুহৰ ঘৰত, ডাঙৰ দোকানৰ পৰা বহুতো খানাৰ অৰ্ডাৰ পালে। পিছদিনা মোহনে ৰেষ্টুৰেণ্টলৈ গৈ তাৰ দৰমহাৰ পইচাকেইটা লৈ আহিল। তাৰে সি কিছুমান টিফিন আৰু খাদ্যবস্তু কিনি আনিলে। মোহন আৰু দেউতাকে মিলি খানা বনাই টিফিনবোৰ ৰেডি কৰিলে। টিফিনবোৰ ডেলিভাৰী দিয়াত মোহনৰ বন্ধুসকলেও সহায় কৰিলে। তেওঁলোকৰ খানা যোনে খাইছে প্ৰশংসা নকৰাকৈ থকা নাই। লাহে লাহে তেওঁলোকৰ অৰ্ডাৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। মোহনে তেওঁৰ বন্ধুসকলকো কামত ৰাখি ল'লে। এনেকৈ কিছুদিনৰ ভিতৰতে তেওঁলোকৰ বহুত টকা উপাৰ্জন হ'ল। তেওঁ হোটেলৰ বাবে এটা ৰুম ভাড়ালৈ ল'লে। হোটেল চলাই গ'ল আৰু টিফিন ছাপ্লাই কামো লগে লগে চলাই গ'ল। মোহনৰ বন্ধুসকলকো স্থায়ীভাৱে কামত ৰাখিলে। এনেকৈ চাওঁতে চাওঁতে মোহন আৰু দেউতাকৰ জয় জয় ময়ময় অৱস্থা হ'ল। তেওঁলোকে নিজেও এটুকুৰা মাটি কিনি লৈ এখন ডাঙৰ হোটেল খুলিলে আৰু মোহনৰ বন্ধুসকলকো এটা ভাল মোটা দৰমহা দিলে। তেওঁলোকো বৰ সুখী হ'ল। কিন্তু মোহনে 2খন হোটেলৰ নাম দেউতাক সত্যপ্ৰকাশৰ নামতে খুলিছিল। মোহনেও সত্যপ্ৰকাশৰ কথামতেই কাম কৰি গৈছিল। তেওঁলোক এতিয়া কোটিপতি হ'ল। এই কাহিনীটো সংবাদ মাধ্যমে গম পালে আৰু তেওঁলোকৰ ইণ্টাৰভিউ ল'লে। বাতৰি কাকতত সত্যপ্ৰকাশৰ ফটোসহ প্ৰকাশ হ'ল এজন কোটিপতি ব্যৱসায়ী হিচাপে। বাতৰি কাকতখন সত্যপ্ৰকাশৰ ল'ৰা জয় আৰু ৰবিৰ হাতত পৰিল। তেওঁলোকে আলোচনা কৰিলে, দেউতা কোটিপতি হ'ল, গতিকে সিহঁতৰ দেউতাকৰ ওচৰলৈ যাব। দেউতাকক ক্ষমা বিচাৰি দেউতাকৰ ওচৰতে থাকিব। এদিন তেওঁলোক সত্যপ্ৰকাশৰ ঘৰ ওলাল। তেতিয়া চিকিউৰিটি গাৰ্ডজনে তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া নাছিল। সত্যপ্ৰকাশৰ ঘৰ দেখি পুতেকহঁতৰ চকু কপালত উঠিছিল। ইমান ধুনীয়া আৰু ডাঙৰ ঘৰ আমাৰ দেউতাৰ। সিহঁতে গাৰ্ডজনক ক'লে, আমাক যাবলৈ দিয়া, আমি সত্যপ্ৰকাশৰ ল'ৰা আৰু বোৱাৰী। গাৰ্ডজনে ক'লে, কিয়, আপোনাকতো আগতে দেখাই নাই। এনেদৰে বাক বিতণ্ডা কৰি থাকোঁতেই হুলস্থুল শুনি সত্যপ্ৰকাশ বাহিৰলৈ আহিল আৰু গাৰ্ডজনক সুধিলে, কি হৈছে তাত? ছাৰ, এইকেইটাক ভিতৰলৈ যাব লাগে, ইহঁত বোলে আপোনাৰ ল'ৰা। তেতিয়া সত্যপ্ৰকাশে আগবাঢ়ি আহি দেখিলে তেওঁৰ ল'ৰা জয় আৰু ৰবি লগতে বোৱাৰীহঁত। সিহঁতক দেখাৰ লগে লগে সত্যপ্ৰকাশৰ আগৰ দিনবোৰলৈ মনত পৰিল, আগৰ কথাবোৰ মনত পৰিল আৰু ভিতৰি ভিতৰি খং উঠিবলৈ ধৰিলে। তেতিয়া জয় আৰু ৰবিয়ে একেলগে ক'লে, দেউতা, আমি আহি গ'লোঁ।
আপোনাৰ লগতে থাকিম। আপোনাক আমি ক্ষমা বিচাৰিছোঁ, আমাক ক্ষমা কৰি দিয়ক দেউতা। সত্যপ্ৰকাশে খঙেৰে ক'লে, কোন হয় তোমালোক? ইয়াত এনেদৰে হুলস্থুল কৰিছা? ইয়াৰ পৰা এতিয়াই যোৱা, নহ'লে মই পুলিচ মাতিম। মোৰ কোনো সন্তান নাই, মোৰ কোনো বোৱাৰী নাই। তেতিয়া মোহন আহি দেউতাকৰ ওচৰত থিয় হ'লহি। মোৰ একমাত্ৰ ল'ৰা মোহন, ইয়ে মোৰ একমাত্ৰ সন্তান। ইয়াৰ বাহিৰে মোৰ এই পৃথিৱীত আৰু কোনো নাই। গাৰ্ড, গেটখন বন্ধ কৰি দিয়া। বন্ধুসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।